অজিত কলিতাদেৱ তেওঁ আগবাঢ়িছে। নমস্কাৰ। আজি আমাৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ দলগাঁও সমজিলা ভিত্তিতো আমি কেন্দ্ৰীয়ভাৱে জাতীয় পতাকা উত্তোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীত আজি অতিপাত গৰমক নেওচিও আমাৰ বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী, বিভিন্ন দল সংগঠনৰ যুৱক যুৱতী, আমাৰ ছিনিয়ৰ চিটিজেন, আমাৰ ডেকা সমাজ, আমাৰ গোটেইখিনি ইয়াত আহি উপস্থিত হৈছে। আমাৰ আজি এই প্ৰগ্ৰামত ৮টাকৈ মাৰ্চ পাষ্টৰ দলে অংশগ্ৰহণ কৰিছে। 7টাকৈ আমি সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ। এই সাংস্কৃতিক অনুষ্ঠানখিনি চাই আমাৰ ল'ৰা ছোৱালীবিলাকে মনোৰঞ্জনৰো এটা উমান পাব। আৰু এই স্বাধীনতা দিৱসত আমাৰ দেশখনৰ প্ৰতি যি দায়িত্ব, অসমখনৰ প্ৰতি যি দায়িত্ব, আৰু এই দলগাঁও সমাজৰ দলগাঁওবাসীসকলক মই উদ্দেশ্যি ক'ব খোজোঁ, তেওঁলোকৰ এই দলগাঁৱৰ প্ৰতি যি দায়িত্ব, এই দায়িত্বখিনি এই জাতীয় পতাকাৰ তলৰ পৰাই সকলোৱে শপত গ্ৰহণ কৰিব লাগে আৰু কৰি এই দলগাঁওখন সমগ্ৰ অসমৰ মাজত এক জাকত জিলিকা হিচাপে উজ্বলাই তুলিব লাগে। যিহেতু আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ, এই ধৰ্মনিৰপেক্ষ দেশ হিচাপে আমি ইয়াত জাতীয় পতাকাৰ তলত আমাৰ হিন্দু, মুছলিম, শিখ, বেংগলী, বিহাৰী, অসমীয়া, আমাৰ যিখিনি ইয়াত জাতি জনগোষ্ঠীৰ লোক আছে, আটাইসকল লোকে স্ব ইচ্ছাই ধুনীয়াকৈ আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ যি প্ৰতিক্ৰিয়া, যি মানে উৎসুকতা এই স্বাধীনতা দিৱসৰ প্ৰতি, তাক লৈ আমি নথৈ আনন্দিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।